বাবা 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 কোথায় মারি ফেলাইছি বাবা বাবা কিবা জানাবো ভালোই থাকা মানে আমাৰ সঞ্জীৱ ডেকা তেওঁ ট্ৰেইনত কাম কৰে ডাইনামিক এণ্টাৰপ্ৰাইজৰ আণ্ডাৰত আমাৰ কামাখ্যাৰ পৰা তেওঁ দিল্লী ট্ৰেইন এখন গৈছিল ব্ৰহ্মাত্ৰ মেল বুলি তো তেওঁ 7 তাৰিখে পৰহি গৈছিল ট্ৰেইনখন তেওঁৰ 4:55 থাকে ঘৰৰ পৰা ধৰক 1:30-2টাত গৈছিল সিদিনা ওলাই গৈছে গৈ কিনে 7 তাৰিখে গৈ কিনে তেওঁ 5 দিনৰ ডিউটি 11 তাৰিখে আহি পোৱাৰ কথা যোৱাকালি গৈ থাকোঁতে তেওঁ ৰাতি ঘটনাটো বুলি কৈছে ৰাতিপুৱা কথাটো শুনিলোঁ আমি ৰাতিপুৱা তেওঁৰ এক্সিডেণ্ট হোৱা বুলি কথাটো আহিছে এক্সিডেণ্ট মানে মোক এজন লগৰ এজনে ফোন কৰিলে যে কৈছে এক্সিডেণ্ট হৈছে এনেকৈ তেওঁ গৈ থাকোঁতে পায় গৈ পোৱা নাই আজিহে গৈ পায় ট্ৰেইনখন এতিয়া ট্ৰেইনখন পাইছে চাগে কানপুৰত তেওঁ ট্ৰেইনৰ পৰা ওলাই পৰা বুলি কৈছে ৰাতি কোনো দেখা নাই বুলি কৈছে এতিয়া দেখা নাই যিহেতু গম পোৱা নাই কেনেকৈ পৰিল তেওঁ ঘটনাৰ সময়ত আমি ফোন কৰি আছোঁ তেওঁ ডাইনামিক এণ্টাৰপ্ৰাইজৰ দায়িত্ব লৈছে তেওঁক আমাক আনে তেওঁৰ বডিটো আমাৰ ঘৰত নচলে কাম কৰা মানুহবিলাকে কি কয় তেওঁলোক কাম কৰা মানে কোনো নাজানো বুলি কৈ আছে আৰু যোগাযোগ কৰিছোঁ তেওঁলোকৰ এজন যিজনে একেলগত থাকে ৰঞ্জিত কলিতা নামৰ এজন আছে ৰঞ্জিত কলিতা মন্টু কালি মই এইবিলাক চিনি পাওঁ তেওঁলোকে মোক কালি কণ্টেক্ট যোগাযোগ হৈছে ভাটিবেলা সময়ত তেওঁলোকে কথা পাতিছোঁ এতিয়া ৰঞ্জিত কলিতাৰ মোবাইলটো পুলিচ ষ্টেচনত আছে সঞ্জীৱ ডেকাৰ যিটো বডি তেওঁৰ লগৰ পৰা উদ্ধাৰ সঞ্জীৱ ডেকাৰ মোবাইলটো ৰঞ্জিত কলিতাৰ মোবাইলটো উদ্ধাৰ হৈছে ৰঞ্জিত কলিতাৰ ফোনটো মাৰোঁতে পুলিচ ষ্টেচন ধৰিছে সন্দেহ মানে বিশেষ সন্দেহ নাই এতিয়া এক্সিডেণ্ট বুলি ক'ব নিবিচাৰোঁ আমি কাৰণ যিহেতু ৰঞ্জিত কলিতাৰ মোবাইলো তেওঁৰ মোবাইল উদ্ধাৰ হৈছে জেপৰ পৰা এতিয়া তেওঁ দেখা নাই কিন্তু তথাপিও সন্দেহ এটা আমাৰ সন্দেহ নিশ্চয় আছে কাজিয়া কথা আমি শুনা নাই কিন্তু একো কাজিয়া কথা নাজানো কিন্তু এতিয়া আমি দেখান তাৰ ষ্টাফে গম পাব তেওঁ ষ্টাফৰ মানুহৰ লগত ইনকুৱাৰী কৰিব লাগিব তেওঁলোকে জানিব লাগে ন কলিতা ঘৰটো মই নাজানো ৰঞ্জিত কলিতা মই লিষ্টৰ পৰাহে নামটো ওলাইছোঁ তেওঁলোকৰ সেয়াৰ পৰা ফোন কৰি কিনে আৰু ৰঞ্জিত কলিতা যোৱাকালি মই পাইছিলোঁ ফোনত ৰঞ্জিত কলিতা ফোন কৰোঁতে কথা ক'বলৈ আজি তেওঁৰ মোবাইলটো যেতিয়া ফোন কৰি পুলিচ ৰঞ্জিত কলিতাক মই ফোন কৰিলোঁ তেওঁক পোৱা নাই বেলেগ এটা মোবাইলত মন্টু আলি মোবাইলত ফোন কৰি কিনে ৰঞ্জিত কলিতাক কথা পাতিলোঁ ৰেলৱে আমাৰ যিটো ডাইনামিক এণ্টাৰপ্ৰাইজৰ আছে কাৰ্তিক বুলি কয় তেখেতৰ নম্বৰটো মোক তেওঁৰ পৰা দিছিলে লগৰজনে তেওঁৰ লগত কণ্টেক্ট কৰিছোঁ তেওঁ দায়িত্ব লৈছে গোটেইখিনি তাৰ পৰা আমাক বডিটো আনি দিয়াৰ কাৰণে এতিয়া আমাৰ সন্দেহ নোহোৱাৰ সন্দেহ আছে আমাৰ তেওঁ আজি 12 বছৰ ধৰি কাম কৰি আছে বহুত এক্সপিৰিয়েঞ্চ তেওঁ বেডৰোলত কাম কৰে কাপোৰ দিয়া কাম কৰে কাপোৰবিলাক দিয়ে বেডবিলাক থাকে যে গাৰু চাৰু কভাৰ দিয়ে তেওঁ মানে ল'ৰাজন ইমান বছৰ পৰা কাম কৰিছে আজিলৈকে একো অঘটন ঘটা নাই একো অসুবিধা হোৱা নাই পৰহিদিনা আবেলি ট্ৰেইনখন গৈছিল পৰহিদিনা আবেলি যোৱাৰ পিছত নহয় ৰাতি নহয় ঠিক 12:30 বজাত নহয় প্ৰেমপুৰ বুলি কানপুৰৰ ওচৰত সি গৈ পাইছে গৈ পাওঁতে তাত নহয় ৰাতিপুৱা 5:10 ট্ৰেইনৰ GRPF নহয় ট্ৰেইনৰ লাইনৰ কাষত নহয় তাৰ ডেড বডি এটা পৰি থকা দেখা পাইছে ডেড বডিটো পৰি থকা দেখা পালে নহয় এইটো ট্ৰেইনৰ বুলি তাৰ হেৰি আছে আইডেণ্টি কাৰ্ড আছে চাই পেলাই নহয় তেতিয়া কৈছে বোলে কি আপোনালোকৰ নহয় ট্ৰেইনৰ ষ্টাফ এজন নহয় ইয়াতে মাৰা গৈছে আৰু ইয়াতে পৰি আছে গতিকে কি হয় কি নহয় এইটো ভেৰিফাই কৰি পেলাই নহয় কামাখ্যা ষ্টেচনলৈকে পঠাই দিছে পঠাই দি তাত যি চাই হয় সঞ্জীৱ ডেকা গতিকে ইয়াত নহয় স্পট ডেট নিশা যোগাযোগ হৈছিল লগত এই ৰাতিপুৱা হৈছে সঞ্জীৱ ডেকা যোগাযোগ কৰিছিল নিশা যোগাযোগ কৰিছিল নাই কৰা কালি 11টা বজাত নহয় ঘৰৰ লগত ফোন কৰিছিল ৰাতিপুৱা 11টা বজাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221